হয়, বৰ্তমান আমি উপস্থিত আছো চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত শাকতোলা নদীৰ পাৰত। আৰু শাকতোলা নদীৰ মথাউৰি আচলতে যিটো ধৰণে পানী উফন্দি আহিছে, সেই পানী আচলতে যিকোনো মুহূৰ্তত তছনছ কৰিব পাৰে এই চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও, যি হয়তো সৃষ্টি কৰিব পাৰে বানৰ বিভীষিকা। ইতিমধ্যে মথাউৰিটো হয়তো কিছুমান ক্ষেত্ৰত দুৰ্বল হোৱাৰ বাবে আচলতে এনেধৰণে বৰ্তমান জিঅ' পেগৰ ব্যৱস্থা কৰি ৰখা হৈছে। আৰু এনেধৰণে আচলতে দুৰ্যোগ প্ৰশমন বিভাগ, লগতে জলসিঞ্চন বিভাগ আৰু প্ৰশাসন বিভাগে আচলতে এনেদৰে এতিয়া মথাউৰিটো নিৰ্মাণৰ কামত লাগি আছে। আৰু সকলো ৰাইজক চিপাঝাৰ সমষ্টি আচলতে যিখিনি বদলগুৰিৰ ওচৰৰ আশে পাশে এই পশ্চিম বানত থকা মথাউৰিৰ ৰাইজসকল আছে, আচলতে সকলোকে আমি সতৰ্কবাণী দিব বিচাৰিছো, যাতে সকলোৱে এই যিটো প্ৰলয়ংকাৰী বানৰ সময়, আচলতে এইখিনি সময়ত আমি সকলো ৰাইজ সজাগ হৈ থকাটো নিতান্তই প্ৰয়োজনীয়। গতিকে সকলো ৰাইজক আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা সাৱধান থাকিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। ধন্যবাদ। আচ্ছা, আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত যিটো চিপাঝাৰৰ ফালে মাথাউৰি আছে, মানে শাকতোলা নদীৰ পশ্চিম প্ৰান্তৰ যিটো মাথাউৰি আছে, এই মাথাউৰিটোৰ পৰা হাইৱেৰ পৰা আমি যিটো হেৰি আছে ৰাইট চাইডৰ মাথাউৰিটো, সেই মাথাউৰিটো হাইৱেৰ পৰা অলপ আহিয়ে 50 মিটাৰমান আহিয়ে যিটো অংশত দিনটোৱে তাৰমানে মাথাউৰিৰ তলৰ পানী গৈ আছিলে, দিনটো মাথাউৰিৰ তলৰ পানী গৈ আছিলে। এই অলপ আগত আমি ৰাইজেও আহিছে আৰু ৰাইজেও সহায় কৰি আছে, ডিপাৰ্টমেণ্টৰ মানুহো সহায় কৰিছে যিমান পাৰি পানীটো ৰখাবৰ কাৰণে। এইটো ৰখিছে তলত, কিন্তু হঠাৎ এই মাত্ৰ বিধায়কো আহি গৈছিলে দেখাব লৈ পেলাই। এই যোৱাৰ পিছতে এইখিনি মানে বাইক এখন আহি আছিল, হঠাৎ মানে গাত হৈ বহি গ'ল। দিনটোৱে চাগে পানী গৈ আছিলে, এইটো হেৰি হৈছে এতিয়া, গতিকে হোম আছিল। গতিকে এইটো আৰু বেলেগ ঠাইত যে নহ'বতো কোনো মানে নাই। গতিকে আমি বিশেষকৈ এই ওচৰতে পকাভাঙি গাঁও, পবেচুৱা গাঁও আৰু হাজিগাঁও বা দেৱানন্দ পঞ্চায়তৰ অন্তৰ্গত সকলো ৰাইজে সচেতন হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছো, যাতে প্ৰাকৃতিক দুৰ্যোগ যিকোনো মুহূৰ্তত কিবা এটা অঘটন ঘটিব পাৰে, সকলোৱে যাতে সচেতন হৈ থাকে। এইটো এটা পুৰা দিনটোৰে পানী বাঢ়ি আছে, আৰু যিহেতু পানী বাঢ়ি আছে, যিহেতু আৰু মাথাউৰিটো সিফালৰ মাথাউৰিটো যিহেতু বনালে যোৱা বছৰ, এইটো বছৰ এইবাৰ চাগে এইটো কামটো কৰিব অলপ দুৰ্বল হৈ আছে মাথাউৰিটো। গতিকে সকলো ৰাইজকে সচেতন হৈ থকাৰ কাৰণে অনুৰোধ জনাইছো, সকলো ৰাইজ ওলাই আহক ৰাতি, মাথাউৰিটো অলপ চোৱা চিতা আমি যাতে সকলো ৰাইজে যাতে কৰি থাকো। বিভাগীয় মানুহ, প্ৰশাসন মানুহ থাকিবই, তেওঁলোকৰ লগত আমি সহায় কৰি যাতে সকলোৱে আমি মিলিজুলি যাতে কামটো কৰি থাকিব পাৰো, সেইটো এটা মোৰ ফালৰ এটা অনুৰোধ থাকে। ধন্যবাদ।